খৈৰাবাৰীৰ ঠাকুৰীয়াপাৰাত 511 সংখ্যক বীৰ চিলাৰায় দিৱস উদযাপন। খৈৰাবাৰীৰ ঠাকুৰীয়াপাৰাত বিশ্ব বীৰ চিলাৰায় দিৱসটি অনুষ্ঠিতভাৱে ঐতিহাসিক ৰাণৈ পুখুৰী পাৰত শনিবাৰে উদযাপন কৰা হয়। ঠাকুৰীয়াপাৰা আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত চিলাৰায় দিৱসৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় সমিতিৰ পতাকা, জাতীয় জনগোষ্ঠীটোৰ পতাকা আৰু আঞ্চলিক সমিতিৰ পতাকা উত্তোলন কৰা হয়। আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক দীপাংকৰ ৰাজবংশীয়ে পতাকা উত্তোলন কৰে। ইয়াৰ পিছতে স্মৃতি তৰ্পণ কৰে জিলাৰ সমিতিৰ সাংগঠনিক সম্পাদক ধীৰেন বৰ্মনে। দিৱসৰ লগত সংগতি ৰাখি জাতীয় গীত নৃত্যও প্ৰদৰ্শন কৰা হয়। নৰ্থ ইষ্ট লাইভ টুডে কাৰ্যসূচী এইটো ঠাকুৰীয়াপাৰা আঞ্চলিক ওদালগুৰি ডিষ্ট্ৰিক্ট পশ্চিমৰ অন্তৰ্গত ঠাকুৰীয়াপাৰা আঞ্চলিক আৰু ইয়াতে আমাৰ চিলাৰায় ভৱন এইটো আমাৰ ৰাণী পুখুৰী কোচ ৰজা নৰনাৰায়ণ দিনৰ খুন্দা আৰু ইয়াতে আমি প্ৰতি বছৰে চিলাৰায় দিৱস উদযাপন কৰোঁ। আৰু ইয়াতে আমাৰ আক্ৰাছুৰ ফ্লেগ হোষ্টিং কৰা হৈছে, পতাকা উত্তোলন কৰা হৈছে। মই আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক আৰু আহি বহুত ভাল লাগিছে। আৰু এইখন আঞ্চলিকত মই ডাঙৰ দীঘল হৈছোঁ, এইখন আঞ্চলিকৰে মই বিষয়ববীয়া, সেইকাৰণে বহুত সন্তুষ্ট হৈছোঁ। এই মুহূৰ্তত যিহেতু যোৱা 25 তাৰিখে ঘোষণা হৈ গৈছে যে যিটো KSC বা উন্নয়ন পৰিষদ গঠন হৈছে, এই ক্ষেত্ৰত আপোনাৰ অনুভৱ বা মতামত কি দিব বিচাৰে? চাওক, KSCটো হ'ল আমাৰ পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণৰ বিকল্প কেতিয়াও KSC হ'ব নোৱাৰে। সেইটো আমি আগতেও কৈছিলোঁ, এতিয়াও কওঁ। যদিও KSC দিছে আমি ৱেলকাম জনাইছোঁ, কিন্তু আমাৰ বিশেষ ক'ব লগা আছে। KSC যিখন কমিটি হ'ল তাতে চাওক, আক্ৰাছুত দুটা গোট আছিল, দুটা গোটৰ ছেক্ৰেটাৰী এজন হ'ল আপোনাৰ গকুল বৰ্মন ডাঙৰীয়া আৰু এজন আমাৰ মাননীয় জীৱেশ ৰায় ডাঙৰীয়া। দুয়োটা গোটৰ দুজন সম্পাদক, জেনেৰেল ছেক্ৰেটাৰী, এজনক চিফ দিলে আৰু এজনক EM হিচাপে দিছে। সেইটো আমি অসন্তুষ্ট হৈছোঁ। আমাৰ যিকিয়নো আমাৰ গোটৰ পৰাও আমাৰ যিজন ছেক্ৰেটাৰী আছিলে মাননীয় জীৱেশ ৰায় ডাঙৰীয়া, তেখেতক আমি ডিপুটি চিফ হিচাপে যদি পালোঁ হয় আমি সন্তুষ্ট হ'লোঁ হয়। আৰু সেয়ে হিমন্ত বিশ্ব শৰ্মাৰ এই কুটিল ৰাজনীতিত আমিও ক্ষোভ হৈছোঁ। আৰু অনাগত দিনত আমি এই বিষয়ে আমি আলোচনা চিন্তা চৰ্চা কৰিম, কিয়নো একে সম পৰ্যায়ৰ একে পদমৰ্যাদা অনুসৰি যদি দুয়োজন ছেক্ৰেটাৰীকে, দুয়োটা গোটৰ ছেক্ৰেটাৰীকে, এজনক ডিপুটি চিফ, এজনক চিফ দিলে হয় আমি সন্তুষ্ট হ'লোঁ হয়। কিন্তু সেইটো আমি হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া বুলি ভাবিছোঁ আৰু চৰকাৰৰ এইটো কুটিল ৰাজনীতি বুলি আমি ধাৰণা কৰিছোঁ। আৰু অনাগত দিনত আমি আন্দোলন কৰিম। আৰু জনজাতি যিখন KSC হ'ল সেইখনটো কি বিৰোধিতা কৰিব নে কিবা আৰু মডিফাই কৰাৰ কাৰণে? আমি চাওক, বিৰোধিতা আমি নকৰোঁ, কাৰণ KSCটো আমাৰ মাইলৰ খুঁটি বুলি আমি আগতে ৱেলকাম জনাইছোঁ। কিন্তু আমাৰ কথা হ'ল, যিটো কমিটিখন যিটো গঠন কৰিলে সেই কমিটিখন এইটো আমি পুনৰাই খুজিছোঁ যে কমিটিখন আটমটুকাৰীকৈ হওক, কাৰণ উপযুক্ত ব্যক্তিক উপযুক্ত পদ দিয়াৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। পৃথক কমতাপুৰ ৰাজ্য আৰু জনজাতিকৰণ এইটো লৈ আমি আন্দোলন সদায় কৰিম আৰু এইটো লৈ আমি আক্ৰাছুৱে মুখ্য ভূমিকা গ্ৰহণো কৰিম। কাৰণ এইবাৰ আমি BJP চৰকাৰক যিখিনি আমি দিব লগা শিক্ষা আমি দিম। আমি জিকাব নোৱাৰিলেও কিন্তু হাৰাব পাৰিম। আমি যদি BJP কেণ্ডিডেট জিকাব নোৱাৰোঁ, হাৰাব হ'লেওতো পাৰিম, হাৰোৱা ক্ষমতাটো আছে। আৰু BJPৰ কুটিল ৰাজনীতি যিটো কৰি আছে কোচ ৰাজবংশী জনগোষ্ঠীক লৈ, আজি অতদিনে ধৰি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মোদী ডাঙৰীয়া অসমত বাৰে বাৰে আহি কিনে প্ৰতিশ্ৰুতি দিয়ে কোচ ৰাজবংশীসকলক। আৰু কোচ ৰাজবংশীসকলৰ এই জ্বলন্ত সমস্যা যদি BJPয়ে সমাধান নকৰে, অনাগত দিনত আমি BJPক মুখ্য শিক্ষাটো আমি দিম। কিয়নো আমি কিমান সহ্য কৰিম? আমি সহ্যৰ সীমা পাৰ হৈ গৈছোঁ। আৰু এইখিনিতে আপোনালোকক ধন্যবাদ। থেংক ইউ। জাতীয়